দিয়ক। আজি আপোনালোকৰ সফল সামৰণি হ'ব আৰু ইয়াত আপোনাৰ মুকলি সভাত বিশেষকৈ কি আলোচনা কৰা হ'ল আৰু কোন কোন আহিছিলে আৰু দিনটোৰ কাৰ্যসূচী কেনেকুৱা হয়। ফেব্ৰুৱাৰী মাহৰ 13, 14 আৰু 15 এই 3 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ 39তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, ধেমাজি জিলা হাজং ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন তথা হাজং জাতীয় অভিৱৰ্তন আজি মুকলি সভা অনুষ্ঠিত হৈ আছে। আৰু এই মুকলি সভাত বিশেষকৈ হাজং সকলৰ যি দীৰ্ঘদিনীয়া দাবী হাজং সাহিত্য শাসিত পৰিষদ, এই হাজং সাহিত্য শাসিত পৰিষদ গঠনৰ উদ্দেশ্যেৰে আজি এই মুকলি সভাৰ মূল বিষয়বস্তু আছিল। আৰু আমাৰ এই মুকলি সভাত আহি উপস্থিত হৈছেহি সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰী ডাঙৰীয়া, TMPKৰ সভাপতি সন্মানীয় তিলক দলে ডাঙৰীয়া, সদৌ দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত দেউৰী, ভাস্কৰ দেউৰীকে প্ৰমুখ কৰি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত হৈছেহি। আৰু সকলোৱে একে মুখেৰে হাজং সকলকো যে সাহিত্য শাসিত ব্যৱস্থাৰ গণ্ডিলৈ আনিব লাগে চৰকাৰে, সেই তেওঁলোকে সমৰ্থন জনাইছে। ঠিক তেনেকৈ যোৱা কালিও আমাৰ এটা প্ৰতিনিধি বৈঠক হৈছিলে আৰু বিশেষকৈ এই অভিৱৰ্তনৰ মূল বিষয়বস্তুটোৱে হৈছে যে হাজং সকলৰ যি দীৰ্ঘদিনৰ পৰা আমি পৰম্পৰাগতভাৱে যি বাথৌ আমি পূজা কৰোঁ, আমি বড়োসকলে বাথৌ বুলি কয়, হাজংসকলে বাস্তু বুলি কয়। এই বাস্তু যে পূজা আমি কৰোঁ, এই পূজাটো এটা দিন তাৰিখ নিৰ্ধাৰণৰ কাৰণে আমি বহু দিনৰ পৰা আলাপ আলোচনা চলাই আহিছিলোঁ যদিও এটা আমি সফল হ'ব পৰা নাছিলোঁ। কিন্তু যোৱাকালি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ 3টা ৰাজ্যৰ প্ৰতিনিধিসকলৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰতিনিধি বৈঠকত যে হাজংসকলৰ যি বাস্তু পূজা, এই বাস্তু পূজাৰ এটা দিন তাৰিখ নিৰ্ধাৰণ কৰা হয়। আৰু এই সিদ্ধান্ত মৰ্মে বহাগ মাহৰ 2য় শনিবাৰ দিনাখন এই পূজা উদযাপনৰ সিদ্ধান্ত গোটেই আমাৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰে। ঠিক তেনেকৈ আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ভাৰত চৰকাৰ যি নতুন শিক্ষানীতি, এই শিক্ষানীতিত প্ৰাথমিক পৰ্যায়ত নিজৰ নিজৰ ভাষাত যে তেওঁলোকৰ শিক্ষা আহৰণ কাৰণে যি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে, আৰু এই পদক্ষেপটো, এই সুবিধাটো আমি হাজংসকলেও যে ল'ব লাগিব, নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব লাগিব। হাজং ভাষাও চিৰদিনৰ কাৰণে আপুনি সংৰক্ষিত হ'ব লাগিব, সুৰক্ষিত হ'ব লাগিব। সেই উদ্দেশ্যেৰে যে হাজংসকলে কোনটো লিপি ব্যৱহাৰ কৰিব, সেই লিপিৰ ক্ষেত্ৰতে এটা সৰ্বসন্মত সিদ্ধান্ত লোৱা হয়। আৰু অসমীয়া লিপিকেই হাজংসকলেও, অসম, মেঘালয়, অৰুণাচল থকা হাজং জনজাতিসকলেও এই অসমীয়া লিপিকেই ব্যৱহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম, মেঘালয় আৰু অৰুণাচলৰ প্ৰদেশৰ পৰা 5,000ৰো অধিক প্ৰতিনিধি ইয়াত উপস্থিত হৈছিলে আৰু তেওঁলোকৰ মাজত অনুষ্ঠিত হোৱা এই সভাতে সিদ্ধান্তবিলাক গ্ৰহণ কৰা হয়। আজি আপোনাৰ জাতীয় পৰিৱৰ্তনৰ জৰিয়তে অসম চৰকাৰ বা ভাৰত চৰকাৰক যি দীৰ্ঘদিনীয়া দাবী আছে, কি জনাব? আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমাৰ এই দাবীয়েই জনাম যে হাজং সকলকো অসমত বসবাস কৰা যিবিলাক জনজাতীয় জনগোষ্ঠীসকলক যিদৰে স্বায়ত্ব শাসনৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ আৰ্থ সামাজিক বিকাশৰ কাৰণে তেওঁলোকক পদক্ষেপ গ্ৰহণ কৰিছে, ঠিক তেনেকৈ হাজং সকলকো সমমৰ্যাদা প্ৰদান কৰি পিনে তেওঁলোকৰ আৰ্থ সামাজিক বিকাশৰ কাৰণে চৰকাৰে কাম কৰিব লাগিব। অন্যথা আমি এইটো ভাবিবলৈ বাধ্য হ'ম যে অসম চৰকাৰ বা ভাৰত চৰকাৰে তেওঁলোকে নৰেন্দ্ৰ মোদীয়ে কোৱা যি তেওঁলোকৰ শ্লোগান সবকা সাথ সবকা বিকাশ, এই সবকা সাথ সবকা সাথ মাত্ৰ এটা বেঠা শ্লোগান মাথোন। ট্ৰাইবেল সংঘই আজি সহায় কৰিম বুলি কোৱাই নহয়, দীৰ্ঘদিনৰ পৰাই ট্ৰাইবেল সংঘই হাজংসকলৰ যি স্বায়ত্ব শাসনৰ ব্যৱস্থা, এই ব্যৱস্থাত তেওঁলোকে সম্পূৰ্ণ সমৰ্থন জনাই আহিছে। আৰু চৰকাৰকো কেইবাবাৰো ট্ৰাইবেল সংঘই নহয়, আমাৰ CC2 বুলি এটা অৰ্গেনাইজেশ্যন আছে, কোঅৰ্ডিনেশ্যন কমিটি অফ দ্য ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছাম বুলি, এই সংগঠনৰ জৰিয়তেও যে হাজংসকলক স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰিব লাগে, এই কথাখিনিও দাবী জনাই আহিছে।